বৰপেটা ৰোডত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত গুৱাহাটীৰ যুৱকক কৰায়ত্ব বৰপেটা ৰোডত নিষিদ্ধ ড্ৰাগছৰ ৰমমীয় ব্যৱসায় কাণ সাৰ নাই বৰপেটা ৰোড আৰক্ষীৰ সচেতন যুৱকৰ দলে উৎখাত কৰিলে ড্ৰাগছৰ ঘাটি বিদ্যুতৰ খুঁটাত 2 ড্ৰাগছ সৰবৰাহকাৰীক বান্ধি আৰক্ষীক খবৰ দি গতালে যুৱকসকলে ড্ৰাগছ সেৱন কৰি থকাৰ সময়ত বৰপেটা ৰোডত এজন ড্ৰাগছ আসক্ত যুৱকক স্থানীয় লোকে কৰায়ত্ব কৰি বৰপেটা ৰোড আৰক্ষীক গতাই দিয়ে ড্ৰাগছ আসক্ত যুৱকজনৰ নাম হৈছে দিগন্ত ডেকা গুৱাহাটীৰ উজান বজাৰৰ পৰা 3জনীয়া যুৱকৰ দল এটিয়ে বৰপেটা ৰোডত ড্ৰাগছ সেৱন কৰিবলৈ আহিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে বৰপেটা ৰোডৰ চেম্পিয়ন জিম কেন্দ্ৰৰ কাষত শুক্ৰবাৰে পুৱা কেইবাজনো যুৱকে ড্ৰাগছ সেৱন কৰি থকা প্ৰত্যক্ষ কৰি জিম কৰিবলৈ অহা যুৱকসকলে ড্ৰাগছ আসক্ত যুৱকৰ দলটোলৈ আগবাঢ়ি যায় ড্ৰাগছ সেৱন কৰি থকা যুৱকসকলে জিম কৰিবলৈ অহা যুৱকৰ দলটোক চাই কেইবাজনো ড্ৰাগছ আসক্ত যুৱকে পলায়ন কৰে যদিও দিগন্ত নামৰ যুৱকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় পাছত ড্ৰাগছ আসক্ত যুৱকজনক বান্ধি ৰাখি বৰপেটা ৰোড আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে যুৱকজনক থানালৈ লৈ আনি যুৱকৰ দলটোৰ ভিতৰত মোবাইলৰ চুৰ আছিল বুলি খবৰ দিয়ে আৰক্ষী দলটোৱে ইফালে বৰপেটা ৰোডত আৰক্ষীয়ে কৰিবলগীয়া ডিউটি ৰাইজে কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি বৰপেটা ৰোডত সদায় ড্ৰাগছ সেৱন কাৰ্য চলি থকা বুলি প্ৰত্যক্ষ কৰি অহাৰ কথাও বৰপেটা ৰোড আৰক্ষীক তেওঁলোকৰ ডিউটি ভালকৈ কৰিবলৈ অনুৰোধ জনায় ৰেলৰ পৰা মোবাইল চুৰি কৰি ড্ৰাগছ সেৱন কৰে গুৱাহাটীৰ পৰা ড্ৰাগছ সেৱন কৰিবলৈ বৰপেটা ৰোডলৈ আহি থকা কিমান ভয়ংকৰ আৰু আশ্চৰ্যকৰ সেই কথা অনুমান কৰিবলৈ ৰাইজক আহ্বান জনায় সমাজৰ পৰা সকলো ধৰণৰ কুসংস্কাৰ দূৰ কৰিবলৈ বৰপেটা ৰোড আৰক্ষীৰ লগতে ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনায় জিম কেন্দ্ৰলৈ আহি জিম কৰা যুৱকসকলে পিছত মানে আমি এতে জিম কৰিবলৈ আহিছোঁ তাৰপিছত আমি পেচাব কৰিবলৈ ৰেল লাইনৰ কাষত গৈছিলোঁ তাতে প্ৰত্যক্ষ কৰোঁ এটা গ্ৰুপ ড্ৰাগছৰ গ্ৰুপ তাতে ড্ৰাগছ সেৱন কৰি আছে লগত কণ্টেইনাৰ ইনজেকশ্যন এইবিলাক পোৱা গৈছে পিছত আমাৰ এই আশে পাশে থকা ৰাজ কেইজনমান যায় ইহঁতক ধৰে কৰায়ত্ব কৰে কৰি আনি ইয়াতে বান্ধে খুঁটিৰ লগত তাৰপিছত পুলিচ আহিল পুলিচক সমঝাই দিলাক সিহঁতৰ মাজত আৰু ড্ৰাগছ সেৱন কৰা আৰু চুৰো আছিল মোবাইল চুৰ তাৰপিছত মোবাইল সহকাৰে পুলিচক গতাই দিয়া হ'ল মোবাইলৰ মালিকে ফোন কৰিছিল মোবাইলৰ মালিকজন বোলে কেৰেলাৰ মানুহ সিহঁতে মোবাইলত ফোন কৰিছিল পিছত বৰপেটা ৰোড পুলিচ ষ্টেচনত আহি আছে আৰু এটা দুখৰ বিষয় যে পুলিচসকলে যিটো ডিউটি কৰিব লাগে সেইটো ডিউটি ৰাইজে কৰিব লগা হৈছে পুলিচ সচেতন হ'ব লাগে ইয়াত প্ৰত্যেক দিনা পুৱা 5টা 4-5টাৰ পৰা 10টা লগিন ইয়াতে এই কাৰ্যকলাপ চলি থাকে সদায় চলি থাকে কাৰ্যকলাপ আমি সদায় প্ৰত্যক্ষ কৰোঁ এতিয়া আমি পুলিচক এইটো ক'ব খোজোঁ যে আপোনালোকে ভালদৰে ডিউটি কৰক ইয়াতে বহুত এনেকুৱা আসামী ধৰা পৰিব আপোনালোকে এইটো ভালদৰে ডিউটি কৰক আৰু সমাজখনক উদ্ধাৰ কৰক এই ল'ৰাজন গুৱাহাটীৰ উজান বজাৰৰ পৰা আহিছিল ড্ৰাগছ সেৱন কৰিবলৈ কিমান ভয়ানক কথা আৰু ট্ৰেইনৰ পৰা মোবাইল মাৰি বিক্ৰী কৰি এইবিলাক সেৱন কৰে গুৱাহাটীৰ পৰা বৰপেটা ৰোডত ড্ৰাগছ সেৱন কৰিবলৈ আহে গতিকে আমি ৰাইজক ক'ব খোজোঁ আপোনালোকে অলপ সচেতন হওক ইয়াত যিটো গেং আছে এই গেংটোক উৎখাত কৰিবলৈ আপোনালোকে সহযোগ কৰক সকলোৱে আৰু পুলিচকো অনুৰোধ কৰিছোঁ আপোনালোকে এইটো ভালদৰে ডিউটি কৰক যিহেতু এই ল'ৰাকেইটা গুৱাহাটীৰ পৰা ইয়াতে ড্ৰাগছ সেৱন কৰিবলৈ আহিছে কিমান ভয়ানক কথা এইটো মোৰ নাম আমিৰ আলী ইয়াতে জিম কৰি থকাতে প্ৰত্যেক দিনা পুৱা ইয়াতে প্ৰত্যক্ষ কৰোঁ ইহঁতে ড্ৰাগছ সেৱন কৰে তো আমাৰ আজি সন্দেহ হোৱাত আমি পেচাব কৰিবলৈ গৈছোঁ চাওঁ এটা দল ড্ৰাগছ লৈ আছে অসম আদিত্য বৰপেটা।